চকুলো টুকি অগপৰ মুখ্য কাৰ্যালয়ত বিধায়ক ফণীভূষণ চৌধুৰী হঠাৎ আবেগিক হৈ হুকহুকাই কান্দিলে ফণীভূষণ চৌধুৰীয়ে বৰপেটা লোকসভা সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে ফণীভূষণ চৌধুৰীৰ নাম চৰ্চাৰ পিছতে আজি হঠাৎ আবেগিক হোৱা দেখিবলৈ পোৱা গ'ল বিধায়কগৰাকী দীৰ্ঘদিন অগপৰ এগৰাকী কৰ্মী হিচাপে কাম কৰি যোৱা বিধায়কগৰাকীক বৰপেটাৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাটো বিচাৰে দলৰ নেতৃত্বই কিন্তু বৰপেটা সমষ্টিৰ ৰাইজৰ বাধাৰ বাবে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে ফণীভূষণ চৌধুৰীয়ে যদিহে দলৰ নেতৃত্বই কাইলৈ ঘোষণা হ'বলগীয়া প্ৰাৰ্থিত্বৰ তালিকাত বিধায়কগৰাকীৰ নাম উল্লেখ কৰে তেতিয়াহ'লে দলত ফণীভূষণ চৌধুৰীৰ ৰেছপন্স নোহোৱা হৈছে বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে আনহাতে বৰ্তমান সময়লৈকে দলৰ শীৰ্ষ নেতৃত্বই বিধায়কগৰাকীৰ সৈতে কোনো ধৰণৰ আলোচনা কৰা নাই বুলি মন্তব্য ফণীভূষণ চৌধুৰীৰ মই ভাবো তাৰমানে যে মই নিজতকৈ মই নিজৰ জীৱনটোতকৈ মই অসম গণ পৰিষদ দলক মই বেছি ভাল পাওঁ এইখিনি দায়িত্ব কৰ্তব্য কৰণীয় এই সমূহ দায়িত্ব কৰ্তব্য কৰণীয়খিনি মই কৰি গৈছোঁ মোৰ জীৱনত মোৰ এটাই তাৰমানে ব্যৰ্থতা মোৰ জীৱনত তাৰমানে মই এজন তাৰমানে আদৰ্শ স্বামী মই হ'ব এইটোৱেই মোৰ জীৱনত আটাইতকৈ মোৰ তাৰমানে দুখ থাকি যাব